শ্রদ্ধাৰ প্ৰাণ প্ৰিয় কলিজাৰ বন্ধু শ্রদ্ধা ৰাইছে ইতিমধ্যে আমি আহিছিলো এটা কালাতলি টু গৰৈমাৰী এটা ৰাস্তাৰ মাজত মানে যেটো আপোনাৰ উমৰচৰৰ কাঠ বাগান আৰু যেটো কানহাৰা তেল ডিপোৰ মাজত এটা ডাঙৰ হিনা ভেন্দি এটা নতুন কাৰখানা মানে আজি উদ্বোধনী কৰিছে আমাৰ কামৰূপৰ যিবিলাক ইউটিউবাৰ ভাগ মানে আমাৰ গোটেই কেইটা ইউটিউবাৰ একেলগ হৈছো ইতিমধ্যে আমাৰ মইনুল দা সবে চিনি পাই মইনুল দাৰ ওচৰত আহিছো আপুনি আজি আহিছে ইয়াতে মানে কি দোকানত কি উদ্বোধনী কৰি কি কৰি আজি ইয়াত আহি মানে খুবই মানে আনন্দিত হৈছো মানে হিলা বিডিং মানে এটা আনকমন এটা দোকান স্টার্ট কৰিলে আমাৰ দাদা এজনে তো এনেকুৱা দোকান মানে আমাৰ এই অঞ্চলত কোনো স্টার্ট কৰা নাছিল প্ৰথম স্টার্ট কৰিছে এই দোকান আজি উদ্বোধনী অনুষ্ঠানত আমি আহিছিলো ভাল লাগিছে উদ্বোধন কৰিলো এতিয়া ঘৰত থ্যাংক ইউ আমাৰ মইনুলদাৰ কাৰণে এই আমাৰ মাজত আব্দুল খালেক না আব্দুল খালেক তেখেতে মানে ইউটিউবাৰৰ ৰাজা নাই আমাৰ বস এইবিলাক নাই মোৰ মানে কি এই দোকানখন চাই ইমান ভাল লাগিছে আমাৰ এই কামৰূপ ডিষ্ট্ৰিক্টত এনেকুৱা দোকান নাই সেইকাৰণে আমি দোকানী যেজন মানে দোকান কৰিছে আমি তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাইজৰ মানে পুৰা সঁহাৰি যাতে দিয়ে তাক দি কেনে এই দোকানখন আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছো যিয়ে নহওক আজি আমি চবে একত্ৰিত হৈছো আপোনালোকে দেখিবলৈ পাইছে নতুন এটা দোকান শুভ উদ্বোধনী হ'ল গৰৈমাৰী টু কালাতলি যিটো ৰোড আছে কানহাৰাৰ ওচৰতে পেট্ৰল পাম্পৰ ওচৰত কাঠ বাগানৰ ওচৰত আমি চবেই একত্ৰিত হৈছে আৰু ভাল লাগিছে ভাইজক তাক ধন্যবাদ জনাইছো ইমান ধুনীয়া এটা নিজৰ দোকানত আচলতে আমাক যে সুবিধা বা আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি চবেই একত্ৰিত হৈছো ভাল লাগিছে আচলতে আৰু দাদাৰ দোকান খুব আগলৈ খুব ভাল হওক রেসপন্স খুব ভাল পাওক রাইজৰ খুব সহায় সহযোগিতা পাওক তাৰ কামনা তাৰ মানে আমাৰ ইয়াতে যিখন সুপাৰ চিট বনাই আছে সুপাৰ চিটটো আপোনাৰ আমাৰ এইখিনি গাঁৱতো আগৰ পৰাই নাই এতিয়া আৰু নতুন খুলিলে তাৰ যদি কোনোবাৰ লাগে একদম আজি নতুন অভিনয় কৰিলে যদি কোনোবাই যদি কয় যে আমি সুপাৰ চিট ল'ম একদম কম দামতে ইহঁতে দি আছে আজি ফাইনালি কিন্তু ইহঁতে দোকানটো অভিনয় কৰিলে আপোনালোকে দেখি আহি পেলাই ইয়াতে আহক আহি পেলাই সুপাৰ চিটটো লওক আমাৰ ইতিমধ্যে আমি যাম আপোনাৰ যেটো ইছপ অফিচিয়েল 5M ইছপ অফিচিয়েল 5M এখেত কিন্তু আমাৰ সবেক এটা ইনভাইট কৰি আনিছে দেই এখেতৰ ইনভাইটত আমি আছো হয় নে নহয় এখেতৰ আমাৰ গুৰু এইটো এখেত দুই এষাৰ কথা কওকচোন আপুনি যে আমাক নিমন্ত্ৰণ কৰি আনিছে কওক আপুনি মই আৰু কি কম মোৰ হ'ল বড় দাদাৰ হ'ল হেৰি জোৱাই মোৰ ভতিজা জোৱাই হয় তো মই এখেতক নিমন্ত্ৰণ কৰিছিলো তো এখেত আহি বহুত সঁহাৰি দিছে মানে বহুত সহায় কৰিলে তো এখেতক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ দিছো তো আমি এই অঞ্চলৰ যিমান দৰ্শক আছে সবকে আমি এই দোকানৰ প্ৰতি মানে আহ্বান জনাইছো দোকানত আহক ভাল ভাল ধুনীয়া বেড কাভাৰ বা খিৰিকী দরজার পর্দা চর্দা যিমান যি লাগে নতুন নতুন ডিজাইনের বস্তু মানে ইয়াতে পাব আৰু একদম কম রেটত পাব এই বস্তুবিলাক মানে বেঙ্গালোরতে তৈরি করে আমার যোৱাৰ মানে বেঙ্গালোরতে এটা কারখানা আছে তো এই নতুন করে এই অঞ্চলত নাই সেইকাৰণে ইয়াত নতুন করে এটা কারখানা খুলিলে তো ভালে লাগিল আমি ইমান দূৰত যাব লগা নহব মানে ওচৰতে পাম তো সেইকাৰণে আপোনালোকক আহ্বান কৰিছো কম ৰেটত মালখন ইয়াৰ পৰা ক্ৰয় কৰক শ্রদ্ধাৰ প্ৰাণ প্ৰিয় কলিজাৰ বন্ধুসকল ইতিমধ্যে ভিডিঅ'টো আমি ৰাখাৰ আগতে আপোনাৰ দোকানৰ বেনাৰখন দেখাই দিয়ক ধুনীয়াকে দেখাই দিয়কচোন